ধিংকাণ্ডৰ পিছত শিৱসাগৰত ৩০টাকৈ দল সংগঠনৰ সিদ্ধান্ত যে এসপ্তাহৰ ভিতৰত উজনি অসম ত্যাগ কৰিব লাগিব অবৈধ বাংলাদেশী মিয়াই আৰু তাৰ পিছত বিভিন্ন দল সংগঠনে ইতিমধ্যে অভিযান আৰম্ভ কৰিছে নিজাববীয়াকৈ। কালি আটাছুৱে নাজিৰাত বিভিন্ন প্ৰান্তত তেওঁলোকে অভিযান আৰম্ভ কৰিছে আৰু সেই সময়তে বিধায়ক আব্দুল ৰছিদ মণ্ডলে কৈছে যে যদি কেনেবাকৈ শিৱসাগৰত বা উজনি অসমত যদি মিয়াৰ গাত হাত দিবলৈ হয় তেতিয়াহ'লে কথা বিষম হ'ব আৰু সেই যিটো প্ৰত্যাহ্বান শিৱসাগৰৰ ৩০টাকৈ দল সংগঠনে ইতিমধ্যে গ্ৰহণ কৰিছে আৰু আজিও তেওঁলোক ওলাই আহিছে। সদৌ টাই আহোম ছাত্ৰ সন্থা, জাতীয় সংগ্ৰামী সেনা, অনুসূচিত জাতি ছাত্ৰ সন্থা সকলো তেওঁলোক ওলাই আহিছে আৰু এটাই মন্তব্য যে তেওঁলোকৰ নিজৰ যিটো স্থিতি সেই স্থিতিত তেওঁলোক অটল। প্ৰথম কথা হৈছে যে এসপ্তাহৰ ভিতৰত উজনি অসম মিয়াই ত্যাগ কৰিব লাগিব, এই কথাটোত তেওঁলোক অটল। আৰু তাৰ বিপৰীতে আব্দুল ৰছিদ মণ্ডলে এটা কথা বাৰে বাৰে কৈছে, আমছুৱে ইতিমধ্যে উল্লেখ কৰিছে যে ইয়াত যদি মিয়াৰ গাত হাত দিবলৈ হয় বা মিয়াক যদি কেনেবাকৈ আক্ৰমণ কৰিবলৈ হয় তেতিয়াহ'লে কথা বিষম হ'ব। প্ৰতিক্ৰিয়া কি হ'ব? এটা কথা স্পষ্ট যে আমাৰ যি সিদ্ধান্ত, আমাৰ যি স্থিতি, সেই স্থিতিত আমি অটল আছোঁ আৰু এই যুঁজ আচলতে কোনো অসমীয়া মুছলমান, খিলঞ্জীয়া মুছলমান বা যিখন হিন্দু অসমীয়া আছে সেইসকলৰ মাজৰ যুঁজ নহয়। এয়া খিলঞ্জীয়া অসমীয়া মানুহ আৰু অখিলঞ্জীয়া যিসকল অনা অসমীয়া আছে এই অনা অসমীয়া মানুহৰ মাজৰ যুঁজ। আৰু আমি সততেই যিখিনি দেখিবলৈ পাওঁ যে যিসকল আমাৰ সন্দেহযুক্ত বাংলাদেশী মিয়া আছে, এই মিয়াসকলৰ যিটো অপৰাধ প্ৰৱণতা, এই অপৰাধ প্ৰৱণতাটো আমাৰ সৰ্বজন বিদিত আৰু সেইবাবে আমি দেখিবলৈ পাওঁ যে প্ৰতিটো কুটাঘাতমূলক কাৰ্যত, প্ৰতিটো অপৰাধমূলক কাৰ্যত আচলতে এই যিসকল সন্দেহযুক্ত ব্যক্তি, এই সন্দেহযুক্ত ব্যক্তিসকল জড়িত থাকে। আৰু আমি ইতিমধ্যেই স্পষ্ট কৰিছোঁ যে যিসকল খিলঞ্জীয়া ৰাইজে এই যিসকল সন্দেহযুক্ত নাগৰিক তেওঁলোকক আশ্ৰয় দিছে, তেওঁলোকক ভাড়াঘৰ দিছে, ইটা ভাটাত কামত লগাইছে, ডেম্পত কামত লগাইছে বা অন্যান্য যিবিলাক কামত তেওঁলোক লগাইছে, এই কামৰ পৰা তেওঁলোকক আঁতৰাই তেওঁলোকক ইয়াৰ পৰা যোৱাৰ ব্যৱস্থা কৰি দিয়ক, অন্যথা আমি নিজাববীয়াকৈ এই সিদ্ধান্ত গ্ৰহণ কৰিম, নিজাববীয়াকৈ আমি ব্যৱস্থা গ্ৰহণ কৰিম। ইতিমধ্যেই যোৱাকালিৰ পৰা আমি নিজাববীয়াকৈ সমগ্ৰ শিৱসাগৰ জিলাজুৰি আমি এটা পৰিভ্ৰমণ কৰিছোঁ আৰু আজিও আমি বিভিন্ন স্থানলৈ যাম, বিভিন্ন স্থানৰ ব্যক্তিয়ে আমাৰ লগত যোগাযোগ ৰাখিছে। গতিকে এটা কথা স্পষ্ট কৰিছে, আমাৰ যিটো স্থিতি এই স্থিতিত আমি অটল আছোঁ। আৰু গোৱালপাৰাৰ যিজন বিধায়ক আব্দুল ৰছিদ মণ্ডলে কালি যিটো মন্তব্য কৰিলে যে এজনো মিয়াক চুব নোৱাৰিব, এজনো মিয়াক খেদিব নোৱাৰিব, আচলতে আমি সেই যিটো চেলেঞ্জ, আমি ইতিমধ্যে সেই চেলেঞ্জটো গ্ৰহণ কৰিছোঁ আৰু তেওঁক আমি এটা কথা স্পষ্টভাৱে জনাই দিছোঁ যে তেওঁক আমি ৰাজহুৱাভাৱে যদি অপদস্থ কৰিব নোৱাৰোঁ তেতিয়াহ'লে তেওঁ চাই থাকক। কাৰণ এটা কথা তেওঁ এই মন্তব্যটো স্পষ্ট হৈ গ'ল যে তেওঁ কেৱল মিয়াৰ ভোটৰ দ্বাৰাহে আচলতে তেওঁ জিকি আহিছে, কেৱল মিয়াৰ ভোট লৈ তেওঁ শাসনৰ গাদীত বহিছে। গতিকে তেওঁ সেইবাবে আচলতে মিয়াক তোষামোদ কৰিবৰ বাবে খিলঞ্জীয়া অসমীয়া যি হয় হৈ যাওক, আচলতে তেওঁ নিজৰ গাদী সুৰক্ষিত কৰিব লাগে, তেওঁ এনেধৰণৰ মন্তব্য কৰে যদি এইটো প্ৰমাণ হৈছে। আৰু আমি আচৰিত হৈছোঁ যে এই যিজন কংগ্ৰেছী বিধায়ক, এই কংগ্ৰেছী বিধায়কজনৰ এই যিটো তেওঁৰ মত তেওঁ প্ৰদান কৰিলে, এই মতটোৰ ওপৰত আচলতে কংগ্ৰেছ দলেও এতিয়ালৈকে কোনো মতামত তেওঁক আমি দিয়া দেখা নাই। আৰু এটা কথা স্পষ্ট যে আমি যিটো এই বহাইছোঁ, এই যুঁজখন এটা পক্ষ, এটা ষড়যন্ত্ৰকাৰীয়ে আমাৰ যিখন সংগ্ৰাম, এই সংগ্ৰামখন মষিমূৰ কৰিবৰ কাৰণে এইখন এজন হিন্দু মুছলমানৰ যেন এখন সংঘাতলৈ ৰূপান্তৰ কৰিবৰ কাৰণে অহৰহ চেষ্টা কৰিছে। গতিকে আমি স্পষ্টভাৱে জনাইছোঁ যে শিৱসাগৰৰ খিলঞ্জীয়া মুছলমান ৰাইজ আমাৰ লগত আছে আৰু থাকিব আৰু তেওঁলোকে ইতিমধ্যে আমাৰ লগত সহযোগিতা আগবঢ়াইছে আৰু স্পষ্টভাৱে কৈছে যে ইতিমধ্যে তেওঁলোকৰ যিসমূহ ভাড়াঘৰত এই যিসকল সন্দেহযুক্ত নাগৰিক আছে তেওঁলোকে ইয়াৰ পৰা পঠিয়াই দিব বুলি তেওঁলোকে আমাৰ বহুতো খিলঞ্জীয়া মুছলমান মানুহে আমাৰ স্পষ্টভাৱে জনাইছে। আব্দুল ৰছিদ মণ্ডলৰ লগতে আমছুৱেও এই গোটেই প্ৰক্ৰিয়াটোক বিৰোধিতা কৰিছে, আপোনালোকক এক প্ৰকাৰ চেলেঞ্জ কৰিছে যে ইয়াত যদি কেনেবাকৈ মিয়াৰ গাত হাত দিবলৈ হয় তেতিয়াহ'লে কথা বিষম হ'ব, এনেধৰণৰ মন্তব্য। আমি চেলেঞ্জ একচেপ্ট কৰিছোঁ আৰু গৃহস্থৰ ওপৰত আলহীৰ বৰমতা সহ্য কৰা নহ'ব, গৃহস্থৰ ওপৰত আলহীৰ দম্ভালি সহ্য কৰা নহ'ব। আমি নিজৰ স্থিতিত অটল। আমি যি 7 দিনৰ সময়সীমা বান্ধি দিছিলোঁ, 7 দিনৰ ভিতৰত উজনি অসমত আমাৰ যিসকল সন্দেহযুক্ত নাগৰিক আছে তেওঁলোকে উজনি অসম ত্যাগ কৰিব লাগিব, সেইটো একদম খাটাং স্পষ্ট কথা। কাৰণ এই যুঁজখন আমি কি কাৰণে কৰিবলগীয়া হৈছে? আমি নিজৰ বাই ভনীক সুৰক্ষা দিবৰ কাৰণে যুঁজখন কৰিবলগীয়া হৈছে। আজি উজনি অসমত এনে এটা পৰিৱেশ গঢ়ি উঠিছে, আজি উজনি অসমত আমাৰ মহিলাসকলে স্বাধীনভাৱে মুকলিকৈ ঘৰৰ পৰা ওলাই যাব নোৱাৰে, তেনে এটা ইয়াত পৰিৱেশ সৃষ্টি হ'ল। যিমানবিলাক উজনি অসমত অপৰাধজনিত ঘটনা ঘটিছে, সৰহসংখ্যক ঘটনা কিন্তু এই সন্দেহযুক্ত নাগৰিকবিলাকে সংঘটিত কৰিছে আৰু সেইটো কাৰণে আমি আমাৰ নিজৰ বাই ভনীসকলক লৈ আমি চিন্তিত হৈ পৰিছোঁ। খিলঞ্জীয়া মানুহৰ অনাগত ভৱিষ্যতক লৈ আমি শংকিত হৈ পৰিছোঁ। সেইকাৰণে আমি এই সংগ্ৰামখন কৰিবলগীয়া হৈছে আৰু এই সংগ্ৰামখন স্পষ্টভাৱে কৈছোঁ যে এই সংগ্ৰামখন কিন্তু হিন্দু মুছলমানৰ মাজত হোৱা যুঁজ নহয়, এইখন হৈছে খিলঞ্জীয়া আৰু অখিলঞ্জীয়াৰ মানুহৰ মাজত হোৱা এখন যুঁজ। কাৰণ আমি মন কৰিব, এফালে যদি আমাক অনা অসমীয়াই আমাৰ থলুৱা
যুৱক যুৱতীসকলৰ ওপৰত যি শাৰীৰিকভাৱে আক্ৰমণ কৰিছে, মানসিকভাৱে অত্যাচাৰ চলাইছে। অন্যফালেদি কিন্তু আমাৰ এই যিবিলাক সন্দেহযুক্ত নাগৰিক আছে, এই সন্দেহযুক্ত নাগৰিকসকলে আমাৰ খিলঞ্জীয়া মহিলাসকলক ধৰ্ষণ কৰিছে, খিলঞ্জীয়া মহিলাসকলক ধৰ্ষণ কৰি হত্যা কৰিছে। যাৰ পৰিপ্ৰেক্ষিতত আমি উজনি অসমখন সুৰক্ষা দিবৰ কাৰণে, অসমখন সুৰক্ষা দিবৰ কাৰণে, এই মাতৃভূমিত যাতে খিলঞ্জীয়া মানুহৰ প্ৰভুত্ব থাকে, আধিপত্য থাকে, তাৰ কাৰণে উজনি অসমত থকা সন্দেহযুক্ত যিসকল নাগৰিক আছে, এই নাগৰিকসকলক আমি উজনি অসম ত্যাগ কৰিবলৈ আহ্বান জনাইছোঁ। আৰু আমাৰ এই যিটো আমাৰ সিদ্ধান্ত, এই সিদ্ধান্তক কিন্তু উজনি অসমৰ সকলো খিলঞ্জীয়া মুছলমান মানুহে সমৰ্থন জনাইছে আৰু তেওঁলোকো ওলাই আহিছে। গতিকে এই ক্ষেত্ৰত কোনোবা ৰাজনৈতিক ব্যক্তিয়ে কিন্তু ইয়াত ৰহণ আনিবলৈ চেষ্টা নকৰাই ভাল। আৰু এটা কথা আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে আমি জনাই দিব বিচাৰিছোঁ যে শিৱসাগৰত এখন কৃষক বজাৰ বহে দেওবাৰ দিনাখন। এই কৃষক বজাৰখনত অধিকাংশ ব্যৱসায়ী কিন্তু আপোনাৰ সন্দেহযুক্ত নাগৰিক, অৰ্থাৎ বংগমূলীয় কিছুমান মানুহে আহি ইয়াত ব্যৱসায় কৰে, যিবিলাকক আমি মিয়া বুলি কওঁ। কিন্তু আজি শিৱসাগৰৰ পৰিৱেশ সম্পূৰ্ণ পৃথক। শিৱসাগৰত আজি কেৱল মাত্ৰ থলুৱা ব্যৱসায়ী ইয়াত আছে, কোনো ধৰণৰ সন্দেহযুক্ত নাগৰিক ইয়ালৈ অহা নাই। আৰু এটা কথা ক'ব বিচাৰিছোঁ, এই বজাৰখন কিন্তু এছাম সন্দেহযুক্ত নাগৰিকে লাডেন বজাৰ নামেৰে তেওঁলোকে প্ৰচাৰ কৰিলে। আমি ক'ব বিচাৰিছোঁ যে শিৱসাগৰত সন্ত্ৰাসবাদী বা হত্যাকাৰী নামত কিন্তু আমাক বজাৰ খুলিব নোৱাৰিব। এই বজাৰখন শিৱসাগৰ পৌৰসভাই অতি শীঘ্ৰে প্ৰয়াত সংগ্ৰামী নেতা প্ৰণৱজিৎ চলিহা সোঁৱৰণী কৃষক বজাৰ বুলি নামাকৰণ কৰিবলৈ আমি দাবী জনাইছোঁ। অতি শীঘ্ৰে তেওঁলোকে নামাকৰণ কৰক। গোটেই প্ৰক্ৰিয়াটো ইতিমধ্যে উল্লেখ কৰিছে যে এছামে কিন্তু হিন্দু মুছলমানৰ মাজত যুঁজ এই এটা প্ৰক্ৰিয়া আৰম্ভ কৰিছে। আচ্ছা, শিৱসাগৰৰ পৰা আচলতে যিখন সংগ্ৰাম আৰম্ভ হৈছে, এই সংগ্ৰামখন কোনো কাৰণতে হিন্দু মুছলমানৰ যুঁজ নহয়। ইতিমধ্যে আমি দেখা পাইছোঁ যে আব্দুল ৰছিদ মণ্ডল নামৰ গোৱালপাৰাৰ যিজন বিধায়ক, সেই বিধায়কজনেও কৈছে যে যদি মিয়াৰ গাত হাত দিয়ে তেতিয়াহ'লে কথা বিষম হ'ব। তাৰমানে এই কথাটো স্পষ্ট যে এছাম মানুহে কিন্তু এই গোটেই সংগ্ৰামখনক আচলতে হিন্দু মুছলমান কৰিবলৈ এটা চেষ্টা চলাই আছে। কিন্তু আমি স্পষ্ট ওপৰত কৈছোঁ যে এই আমাৰ যিখন যুঁজ, এই যুঁজখন কোনো কাৰণতে হিন্দু আৰু মুছলমানৰ যুঁজ নহয়। এই যুঁজখন হৈছে অসমত অসমীয়াৰ প্ৰভুত্ব ৰক্ষাৰ যুঁজ। এই যুঁজখন হৈছে অসমত অসমীয়াৰ খিলঞ্জীয়া ৰক্ষাৰ যুঁজ। অসমত অসমীয়াৰ হাতত যাতে অৰ্থনৈতিক অধিকাৰ থাকে, অসমত অসমীয়াৰ হাতত যাতে ৰাজনৈতিক অধিকাৰ থাকে, অসমত অসমীয়াৰ হাতত যাতে সামাজিক অধিকাৰ থাকে। আৰু তাৰ কাৰণেহে এইখন যুঁজ। বহিৰাগত অনা অসমীয়া বা বহিৰাগত যিসমূহ পূৰ্ববংগীয় মুছলমান, এই মুছলমানসকলৰ বিৰুদ্ধে বা অনা অসমীয়াৰ বিৰুদ্ধে এইখন যুঁজ। কিন্তু আমি শেহতীয়াকৈ দেখা পালোঁ যে আমাৰ এই যিখন সংগ্ৰাম, এই সংগ্ৰামখনত ৰহণ সানি কি বিজেপি দল, কি কংগ্ৰেছ দল, প্ৰতিটো ৰাজনৈতিক দলে আচলতে নিজৰ ব্যক্তিগত স্বাৰ্থ বা নিজৰ ব্যক্তিগত মুনাফা আদায়ৰ কাৰণে গোটেই সংগ্ৰামখনক বিপথে পৰিচালিত কৰাৰ চেষ্টা কৰিছে। কিন্তু শিৱসাগৰৰ পৰা যি 30টা জাতীয় জনগোষ্ঠীয় দল সংগঠন আছে, প্ৰতিটো দল সংগঠনৰ কিন্তু স্থিতি স্পষ্ট। আৰু প্ৰতিটো দল সংগঠনে আজি আচলতে ৰাজপথৰ মাজত ওলাই আহিছে। আজি টাই আহোম ছাত্ৰ সন্থাই হওক, জাতীয় সংগ্ৰামী সেনাই হওক, অনুসূচিত জাতি ছাত্ৰ সন্থাই হওক, প্ৰতিটো দল সংগঠনে একেমুখে এটা কথাই কৈছে, আমাৰ খিলঞ্জীয়া মুছলমানসকলো সুৰক্ষিত হৈ থাকিব লাগিব। আমাৰ খিলঞ্জীয়া যিসকল আচলতে অসমীয়া বাই ভনী আছে, হিন্দুসকল, তেওঁলোকো সুৰক্ষিত হ'ব লাগিব। মুঠৰ ওপৰত হিন্দু মুছলমানৰ যুঁজ নহয়। এটা কথা স্পষ্ট, আমাৰ এই যুঁজখনক যদি কোনোবাই ৰহণ সানিবলৈ চেষ্টা কৰে, আমাৰ এই যুঁজখনক যদি কোনোবাই বিপদে নিবলৈ চেষ্টা কৰে, সেই আব্দুল ৰছিদ মণ্ডলেই হওক বা যোনেই নহওক, তাৰ বিৰুদ্ধে কিন্তু আমি সোচ্চাৰ হৈ উঠিম আৰু তাক যিকোনো পৰ্যায়ত আমি আচলতে নাশ কৰিবৰ কাৰণে আমি চেষ্টা কৰিম। এসপ্তাহ সময়সীমা এতিয়াও স্থিতি একেই আছে। আমাৰ স্পষ্ট কথা, শিৱসাগৰত খিলঞ্জীয়াৰ স্বাভিমান আৰু স্বাধীনতা প্ৰভুত্ব থাকিব লাগিব, লগতে কৰ্মসংস্কৃতি জীয়াই থাকিব লাগিব। আমি এসপ্তাহৰ যি সময়সীমা দিছোঁ, অহা শুকুৰবাৰে আমাৰ উকলিব। যদি তেওঁলোকে কোনো এটা ইয়াৰ ওপৰত বিহিত ব্যৱস্থা তেওঁলোকে নিজে ভাড়াঘৰৰ মালিকসকলে নলয়, আমি অহা শনিবাৰৰ পৰা নিজে আমি বিহিত ব্যৱস্থা ল'বলৈ বাধ্য হ'ম। এটা সপ্তাহ আৰু এই সপ্তাহৰ ভিতৰত ইতিমধ্যে সময়সীমা দিয়া হৈছে। তাৰ পিছত কেনেধৰণৰ পদক্ষেপ লোৱা হ'ব, কোনো আলোচনা সেই সন্দৰ্ভত হৈছে নেকি, বা 30 দল সংগঠনে কেনেধৰণৰ পদক্ষেপ ল'ব? এটা কথা স্পষ্ট যে অসমত মিয়াৰ দপদপনি নচলিব, প্ৰথম কথা। আৰু অসমত খিলঞ্জীয়াৰ দপদপনি চলিব। আৰু কোনো কাৰণতে সেইসকল মিয়াই আচলতে চবেই জানেই যে আচলতে 90% অধিক আচলতে তেওঁলোকে কুকৃতি, আচলতে অপ্ৰীতিকৰ অমানৱীয় কাৰ্যকলাপৰ লগত জড়িত। বিভিন্ন সময়ত আমি দেখিছোঁ, এই শেহতীয়াকৈ আমি নগাঁও ঢিঙৰ কাণ্ডটো আমি দেখিছোঁ। গতিকে এগৰাকী ছোৱালীও যদি আমাৰ এইখন অসমত যাতে নিৰাপত্তা নাথাকে, গতিকে এই কথা বতৰাবলৈ চাই আমি আচলতে সকলো দল সংগঠনে এটা সিদ্ধান্তত উপনীত হৈছিলোঁ যে এই শিৱসাগৰৰ পৰা আৰম্ভ হওক মিয়া হতা অভিযান। আৰু এই অভিযান কালিৰ পৰা আচলতে আৰম্ভ হৈছে। আৰু ইয়াৰ পৰৱৰ্তী পৰ্যায়ত যিটো আমাৰ সময় নিৰ্ধাৰিত সময় বান্ধি দিয়া হৈছে, এই সময়ৰ ভিতৰত যদি তেওঁলোকে ইয়াৰ পৰা প্ৰস্থান নকৰে, নিশ্চয়কৈ ইয়াৰ পৰৱৰ্তী পৰ্যায়ত এটা প্ৰত্যাহ্বান তেওঁলোকে গ্ৰহণ কৰিব লাগে। এই প্ৰত্যাহ্বান কেনেধৰণৰ প্ৰত্যাহ্বান, এইটো সময়ে ক'ব। আৰু ইয়াৰ কাৰণে যদি কিবা বেলেগ ধৰণৰ কিবা পৰিৱেশ পৰিস্থিতি আহে, নিশ্চয়কৈ
তেতিয়া সেই ৰাইজসকলে বা বিভিন্ন শ্ৰেণী আমাক দুখিলে কিন্তু নহ'ব, এই কথা আমি আজি ইয়াৰ পৰা জনাই দিছোঁ। এয়া হ'ল শিৱসাগৰৰ দল সংগঠনৰ স্থিতি আৰু তেওঁলোকৰ এতিয়াও স্পষ্ট স্থিতি, অহা শুকুৰবাৰে শেষ সময়সীমাৰ ভিতৰত বাংলাদেশী অবৈধ মিয়াই উজনি অসম ত্যাগ কৰিব লাগিব, অন্যথা তেওঁলোকে আলোচনা কৰি পৰৱৰ্তী সময়ত কিছু অন্য ধৰণে পদক্ষেপ গ্ৰহণ কৰিব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।